যিশুৱে মোৰ পাপৰ বাবে কতনো যাতনা সহিলে, যিশুৱে মোৰ পাপৰ বাবে কতনো যাতনা সহিলে, হাতত গজা ললে ভৰিত গজা তোমাৰ মোৰ পাপৰ বাবে, হাতত গজা ললে ভৰিত গজা তোমাৰ মোৰ পাপৰ বাবে। মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ মধুৰ নামত অভিনন্দন। পবিত্ৰ বাইবেলৰ জোহনে লিখা শুভবাৰ্তা 16 অধ্যায় 27 পদত প্ৰভু যীশুৱে এইদৰে কয়, কাৰণ তোমালোকে মোক প্ৰীতি কৰিলা আৰু মই যে পিতৃৰ পৰা আহিলোঁ ইয়াকে তোমালোকে বিশ্বাস কৰিলা। প্ৰভু যীশুৱে সেই শিষ্যবিলাকক এই কথা কৈ আছে যিবিলাকে তেওঁক বিশ্বাস কৰি নিজৰ জীৱনত তেওঁক প্ৰভু ও মুক্তিদাতা ৰূপে গ্ৰহণ কৰিছিল। তেওঁবিলাকে প্ৰভু যীশুক বিশ্বাস কৰাৰ দ্বাৰাই পৰিত্ৰাণ ও পৰিত্ৰাণৰ নিশ্চয়তা লাভ কৰিছিল। প্ৰভু যীশুৱে সেই শিষ্যবিলাকক কৈছিল যে পিতৃয়ে তোমালোকক প্ৰীতি কৰে। পিতৃয়ে শিষ্যবিলাকক প্ৰীতি ৰখাৰ কাৰণ হৈছে এইটো যে শিষ্যবিলাকে প্ৰভু যীশুক প্ৰীতি কৰে আৰু তেওঁক বিশ্বাস কৰে যে প্ৰভু যীশু পিতৃৰ পৰা আহিছিল। এই কাৰণে তেওঁবিলাকে ঈশ্বৰৰ লগত এক ঘনিষ্ঠ সম্বন্ধৰ ভিতৰত আহি পৰে আৰু তেওঁবিলাকে এতিয়া ঈশ্বৰৰ সন্তান বুলি আখ্যাত। তেওঁবিলাকে ঈশ্বৰক পিতা বুলি সম্বোধন কৰি সাহসেৰে তেওঁৰ ওচৰত যাব পাৰে। জীৱনত দুখ কষ্টটো আহিব, কিন্তু তেওঁ আমাৰ চকুলো মুচিবলৈ সদায় আমাৰ লগত থাকে। এনে মহান প্ৰেম প্ৰভু যীশুক বিশ্বাস কৰাৰ দ্বাৰাই আপুনিও আপোনাৰ জীৱনত পাব নিবিচাৰেনে?